আজি দিনত শোভাযাত্ৰা শ্ৰীমন্ত শংকৰদেৱৰ জয় গোবিন্দ জয় গোবিন্দ। গুৰু জয়ন্তী আৰু গুৰু জয়ন্তী উপলক্ষে আমি বিভিন্ন স্থানত গুৰুজনাৰ আদৰ্শেৰে নাম প্ৰসংগ বা বিভিন্ন অনুষ্ঠান কৰিছোঁ। ময়ো আজিৰ এই পবিত্ৰ দিনত ভকত বান্ধৱসকলক লগ পাবৰ কাৰণে বিভিন্ন অনুষ্ঠানলৈ আহিছিলোঁ আৰু ইয়ালৈ আহি আমাৰ বাপ বান্ধৱ আই মাতৃসকলক লগ পাই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। আশা ৰাখিছোঁ যে গুৰুজনাই দেখাই দিয়া মাৰ্গদৰ্শনেৰে যাতে আমি ভৱিষ্যতৰ দিনতো জাতিটোৰ কাৰণে সমাজখনৰ কাৰণে সদায় কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে আমাক সকলোৱে প্ৰেৰণা দিয়ক আৰু আমি সকলোৱে মিলি এখন সুন্দৰ অসম যাতে গঢ়িব পাৰোঁ তাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগে। দিনত সকলোলৈকে গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে শুভেচ্ছা জনোৱাৰ লগতে সকলোৰে সুমংগল কামনা কৰি মই ইমানতে সামৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱা প্ৰায় 12-13টা দিন আমাৰ সকলো অসমীয়াৰ মনত এটা দুখৰ চাপ আছিলে। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ বাতৰি আমাক সকলোকে ব্যথিত কৰিছিল আৰু যোৱাকালি ৰাতিপুৱাই মূল অভিযুক্ত দুজনক আটক কৰাৰ পিছত আমাৰ কিছু পৰিমাণে মনটো ফৰকাল হৈছে। আমি আশা ৰাখিছোঁ যে ন্যায় ব্যৱস্থাৰ মাজেৰে এই অভিযুক্তসকলক ধৰি চৰকাৰে যি ধৰণৰ পদক্ষেপ লৈছে সেই সঁচাকৈ প্ৰশংসনীয় আৰু আমি আশা ৰাখোঁ যে সকলো এই জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ যি তদন্ত বা ন্যায় ৰাইজে অসমীয়া ৰাইজে যি ধৰণে বিচাৰিছে সেই ধৰণে নিশ্চয়কৈ পাব আৰু চৰকাৰখনেও য'তেই যি ধৰণৰ পদক্ষেপ ল'ব লাগে কঠোৰ হাতেৰে তাই পদক্ষেপ লৈ আগবাঢ়ি যাব। আপোনালোকৰ আটাইৰে অতিকৈ মৰম আৰু অতি শ্ৰদ্ধাৰ অসমৰ জনপ্ৰিয় যুৱ নেতা তথা অসম চৰকাৰৰ সন্মানীয় মৃণাল ডেকা আৰু ইয়াৰ লগে লগে পবিত্ৰ গুৰু জয়ন্তী আৰু আজিৰ এই পবিত্ৰ দিনটোত আমাৰ সকলো নামঘৰ বা বিভিন্ন অঞ্চলত এই গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ আমি উদযাপন কৰিছোঁ আৰু আপোনালোকেও ৰাতিপুৱাৰ পৰাই সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা আদি কৰি বিভিন্ন কাৰ্যসূচীৰ মাজেৰে সুন্দৰভাৱে এই কাৰ্যসূচী বা গুৰু জয়ন্তীৰ উৎসৱ পালন কৰি আছে। ময়ো আজিৰ এই পবিত্ৰ দিনটোতে বাপ বান্ধৱ আই মাতৃসকলক লগ পোৱাৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠানলৈকে গৈছোঁ আৰু আপোনালোকৰ ইয়ালৈ আহি সকলোকে এনেদৰে গুৰুৰ কৃপাত লগ পোৱাৰ সৌভাগ্য হ'ল, তাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে অসমীয়া জাতি আজি এই পৰ্যায়ত থিয় হৈ আছোঁ একমাত্ৰ গুৰুজনাই দি যোৱা আদৰ্শ, গুৰুজনাই দি যোৱা দিশ নিৰ্দেশনাৰ কাৰণে। আৰু আমি প্ৰতিটো বছৰে গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱেই হওক বা গুৰুজনাৰ পুণ্যতিথিতে হওক বিভিন্ন উৎসৱ পাৰ্বণৰ মাজেৰে আমি গুৰুজনাই দেখাই যোৱা
খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।